আজিৰ সভাৰ আমন্ত্ৰিত অতিথিবৃন্দ, আমাৰ অতিকৈ শ্ৰদ্ধাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া, এই বৰ্ষৰ বঁটাপ্ৰাপক ডক্টৰ হৰিচৰণ দাস ডাঙৰীয়া প্ৰমুখ্যে আজিৰ সভাত উপস্থিত থকা তেজপুৰৰ বিদ্যুৎ সমাজ, শ্ৰদ্ধাৰ প্ৰয়াত হৰেণ কোঠাচাৰৰ পৰিয়াল, সজাগতা সংৰক্ষণ আৰু সংৰোপণ বঁটা প্ৰদান অনুষ্ঠানলৈ আদৰণি ভাষণ আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। অনুষ্ঠানৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। প্ৰথমেই আমি অতিথিসকলক আজিৰ এই অনুষ্ঠানৰ মুখ্য অনুৰোধ জনাইছোঁ। লগতে আজি তৃতীয় বাৰ্ষিক হৰেণ বঁটা সোঁৱৰণি বঁটা প্ৰদানৰ বাবে আমি আমন্ত্ৰণ জনোৱা বিশিষ্ট পৰিৱেশ কৰ্মী ডক্টৰ হৰিচৰণ দাসকো আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। মঞ্চৰ আসন গ্ৰহণ কৰিছে পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই, এয়া ডক্টৰ হৰিচৰণ দাস, অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান। ইয়াৰ পিছতেই আমি ডক্টৰ মানৱেন গছ পুলি ৰোপণেৰে পৰিয়ালবৰ্গ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আইসকল সকলোৱে মোৰ শ্ৰদ্ধা আৰু বিশেষকৈ মৰমৰ ছাত্ৰছাত্ৰীলৈ মোৰ মৰম থাকে। আচলতে মই যিবোৰ কাম কৰিছোঁ, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি। সেইদৰে ৰাজনীতি, অৰ্থনীতি, ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ। মই বেলেগ ধৰণৰ কাম কৰা নাই। মই যিটো বুজি পাইছোঁ, সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ যিটো অনুভৱ কৰিছোঁ, ধৰিত্ৰীয়ে এতিয়া পানী লগা জ্বৰহে হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব, আমি পৃথিৱীৰ পৰা বিদায় লাগিব, সেইটোলৈ গুচি আহিছে। কবিৰে বিশ্ববাসীক সোঁৱাই দিছে, বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে, সেই পৰ্যায়লৈ আহি গৈছে। মই যিখন হাবি সৃষ্টি কৰিছোঁ, বহু হিষ্ট্ৰিকেল এৰিয়া, ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ মোৰ হাবিতে হৈছিল। মহগড়পুতি নামৰ ঠাইত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীনা, সেইদিনা এতিয়া বৰ্তমান নৰ্থ ইষ্ট সেইদিনা এটাই অসম আছিল, সেইদিনা ব্ৰিটিছে অধীনলৈ গৈছিল। ভাৰতবৰ্ষত ব্ৰিটিছে 200 বছৰ ৰাজত্ব কৰিছিল, কিন্তু উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান 125 বছৰ গৈছিল। মোৰ তাতে জন্ম হৈছিল। মই সৰুতে দেখিছিলোঁ ঢাকা হৈ কলিকতা হৈ ব্ৰিটিছৰ দিনৰ জাহাজঘাট ককিলামুখ বৰগুপত আছিল আৰু বস্তু অনা নিয়া কৰে। উজনি অসমটো তাত ডিষ্ট্ৰিবিউশ্যন কৰিছিল আৰু প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিআৰটো আছিল, তাতে বস্তুবোৰ থয়, তাৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰিছিল। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ ৰাস্তা সেই মহগড়পুতি
সেই আমাৰ গাঁও সেই ৰেলৱে লাইন তাত ব্ৰহ্মপুত্ৰত যাৰ বাবে মানুহবোৰ অনাই বনাই যিনি তিনি গুচি গ'ল। মই গৈছিলোঁ যোৰহাট জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি দিছৈতাত বামুণগাঁও 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয় 3য় মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। তাত এজন বিজ্ঞানী আছিল, তেখেত এগ্ৰিকালচাৰ চাইণ্টিষ্ট হ'লেও বোটানিকেলৰ আছিল। আমাক সৰু অৱস্থাৰ পৰাই শিকাইছিল গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব, হাতে কামে কৰি দেখুৱাই। তেখেত এতিয়া 96 বছৰ বয়স হ'ল, এতিয়াও জীৱিত অৱস্থাত আছে আৰু তেখেত 90 বছৰ বয়সলৈকে মোৰ হাবিলৈ যায়। আৰু তেতিয়া মই এতিয়া বিশ্বখনত গ'লে তেখেতক এতিয়াও সুধিছে মই কি ক'ম। তেখেতে আজি 25 বছৰ আগতে এখন পৰিৱেশ বিজ্ঞানত ইংৰাজীটো আছে, অসমীয়াটো আছে, তাত লিখা পৃথিৱীৰ ভাৰসাম্যটো ক'লৈ গৈ আছে, কি হ'ব, সেইবোৰ তাত লিখা আছে। সেইকাৰণে মই তাৰপিছতে 79ত যেতিয়া পলায়ন কৰি বানপানী হ'ল, চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ আহি য'ত 10 কিলোমিটাৰ ৰাস্তা খুৱাই লৈ গ'ল, আমাৰ জেগাবোৰ লৈ গ'ল, তাত দমদমীয়া বালি হ'ল। তেতিয়া আৰু সৰুতে দেখা গাঁওখন, সৰুতে দেখা গছ গছনিবোৰ, সৰুতে দেখা চৰাই চিৰিকটিবোৰ দেখি পাবৰ কাৰণে এদিন জুন জুলাই মাহত সেই ঠাইলৈ গ'লোঁ। তাত দেখিছোঁ বহু জাবৰ জোঁথৰ লাগি আছে। আগত জেঠ মাহত 12 খৰ মাৰে, সেই বছৰ 23 খৰ মাৰিছিল, যাৰ বিনিময়ত পালি উত্তাপত সেই সাপবোৰৰ মৃত্যু হৈছিল। সাপৰ মৃত্যুৰ বেদনাত সেই হাবিখন বহিব লগা হ'ল। তেতিয়া আমাৰ আইতা ককাৰ দেউৰী সম্প্ৰদায় হ'লেও 5 কিলোমিটাৰ আঁতৰত আছিল। আইতা ককাহঁতক বুলে গ'লোঁ, এই যে সাপবোৰ মৰিল, সাপ নমৰা কিবা ব্যৱস্থা আছেনে? তেতিয়া আইতা ককাহঁতে কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই তেতিয়া বুজি পোৱা নাই। মোৰ তেতিয়া 13-14 বছৰ বয়স হৈছিল। তেতিয়া আইতা ককাহঁতে বুজাইছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ পুলি গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল। সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি তাত 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ বাঢ়িছিল আৰু যিবোৰ গুটিয়াইছিল কৰিছিল আৰু গছ পুলি ৰুওঁতে 30 বছৰত কৰ্তব্য অৰণ্যত পৰিণত হ'ল। যাৰ বাবে শতাধিক হৰিণাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল, বাঘ হ'লে বিলুপ্ত পৰ্যায়ৰ পশু নাই আৰু গড় আৰু হাতী আহোঁতে মোৰ বহুত দুৰ্যোগৰ সন্মুখীন। মোৰ কাৰণে মানুহে দেখিব নোৱাৰো, তই হাবিখন গোৱাৰ কাৰণে হাতীয়ে ঘৰ দুৱাৰবোৰ ভাঙিছে, খোৱা বস্তুবোৰ খাইছে। তেতিয়া এদিন মিটিং পাতিলে, হেজাৰজন মানুহে যে এই গছবোৰ কাটি দিলে হেনো হাতীবোৰ নাহে আকৌ। এদিন সেই মিটিং মৰ্মে তেওঁলোকে হেজাৰজন মানুহে ঘৰত কুটা লৈ আহিছে গছ কাটিবলৈ। তেতিয়া মই কৈছিলোঁ প্ৰথমতে মোক কাটিব লাগিব, তাৰপিছতে গছ কাটিব, কাৰণ মোৰ গছেতো কাৰো ঘৰ ভঙাকৈ নাই, হাতীয়ে ভাঙিছে। হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আপোনালোকৰ MLA আছে, MP আছে, চিফ মিনিষ্টাৰ আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকৰ লগত যোগাযোগ কৰোঁ, গছ কাটিবলৈ দিয়া নহ'ব। মোৰ কথা শুনি গুচি গ'ল। তেতিয়া আৰু অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাব লাগিব। বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ খোজকাঢ়ি আহি মোৰ হাবিলৈ আহি মোক লগ পাবলৈ। মই প্ৰথমতে তেওঁলোকক সংবাদ মাধ্যম বুলি নাজানো, তেওঁলোকক চোৰাং চিকাৰী বুলি ভাবিছিলোঁ। আৰু যিদিনা আহিছে সেইদিনা 9টা গৰু বাঘে মাৰিছে। মই ভাবিলোঁ গড় মাৰিবলৈকে আহিছে নেকি, কি বাঘ মাৰিবলৈকে আহিছে নে হাতী মাৰিবলৈকে আহিছে ঠিক নাই, আপোনালোকে গুচি যাওক, ইয়াত নোসোমাব। তেতিয়া আৰু পিছদিনা মাঘৰ বিহু আছিল। মাঘৰ দিনাখন এখন পুৰাণ গামোচা, চেলেং চাদৰ আৰু এখন প্ৰমাণ পত্ৰ 500 টকা দি কৈছে আপুনি বহুত ভাল কাম কৰি আছে, আপোনাৰ লগত আমিবোৰ আছোঁ। সেই আৰ্টিকুলটো লিখিবলৈকে 2 বছৰ অপেক্ষা কৰিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কম্বাইন কৰি তেওঁলোকে আলোচনা কৰি তেতিয়া ক'লে যে আমাৰ ৰেভিনিউ নকয়, তেওঁ অকলে কৰা হাবি। তাৰপিছতে 2010 চনৰ 25 জানুৱাৰী দিনা
দৈনিক জনমভূমিত যিটো কলতে আৰ্টিকল লিখাৰ লগে লগে DY365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া টাইমছ অফ আৰ্টিকল লিখাৰ লগে লগে ধৰিত্ৰী দিৱসৰ দিনা মোক জৱাহৰলাল ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30 বজাত অৰণ্য মানৱ সন্মান ফৰেষ্টমেন অফ ইণ্ডিয়া টাইটেল দিছিল দিওঁতে তেতিয়া মই কৈছিলোঁ চক মইতো মিচিং জনগোষ্ঠীৰ মানুহ মই গধূলিলৈ আপং এবাতি খাওঁ গতিকে এতিয়াতো ইয়াত খাবলৈ পোৱা নাই মই 7 দিন আছোঁ তেতিয়া তেওঁলোকে 5,000 দি বটল এটা আনি আকৌ বেলেগে ৰুমত সোমাই আকৌ গৱেষণা কৰিলে খাই লৈ কি কয় নাখাই লৈ কি কয় আমিতো আৰু একেহে যাম আৰু খালেও কৰি নেখালেও তাৰপিছতে এই সন্মানটো দিছিল এই সন্মানটো দিওঁতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাতি 3:30 বজাতে ফোন কৰিছিল দেশৰ আখৰি ইউনিভাৰ্চিটিত দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা লয় মই তেতিয়া হুকৈ কালি দিছিলোঁ তেতিয়া মই কান্দোতে তাত থকা বিজ্ঞানীসকলে তাত থকা MP সকলে তাত থকা চাইণ্টিষ্টসকলে তাত থকা ছাত্ৰ ছাত্ৰীয়ে সুধিলে কিয় কান্দিছে এতিয়া অসমৰ বনামটো অন্যত ক'ব নোৱাৰি গতিকে মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু গতিকে হাবিতে এৰি থৈ আহিছোঁ এসপ্তাহ মনত পৰিছে মোৰ চকু পানী আছে কিন্তু সেইটো মোৰ বেদনা নাছিল মোৰ বেদনা আছিল যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে মোক জৱাহৰলাল ইউনিভাৰ্চিটিয়ে সেই মাটি নি সন্মানটো দিয়াৰ কাৰণে মই দুখ বেদনাত পালোঁ যাই নহওক অসমলৈ আহি দেখিলোঁ যে মৰিয়নি জংচনত তাত লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে ৰৈ থাকোঁতে তেতিয়া মোক কৈছে ছাৰ আপোনাক নিবলৈ আহিছোঁ আমাৰ কলেজলৈ তেতিয়া মই ঘৰত নোসোমাকৈ লখিমপুৰ গাৰ্লছ কলেজটোৰ তাত সম্বোধনা জনাই তেওঁলোকে যিটো ফূৰ্তি কৰিছে তেতিয়া সেই সময়তে বম্বেৰ পৰা ফোন কৰিলে স্বৰ্ণ মুখানন হলৰ পৰা APJ আব্দুল কালাম ছাৰে ফোন কৰিলে যে তোমাক কালি পৰহিৰ দিনটোৰ ভিতৰত তুমি 3 দিনৰ পিছত আহিব লাগিব বম্বে তেতিয়া বম্বে যেতিয়া গৈ পাইছোঁ তাত APJ আব্দুল কালাম ছাৰে মূৰত হাত দি কৈছিল বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ 2.5 লাখ টকা চেক দিছোঁ विश्ववासी का नहीं कर रहे आपका सब्जेक्ट स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पर ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा तार 3 दिन पिछते इवेंट ग्लोबल टू पेरिस এতিয়া পেৰিছলৈ যাবলৈ মোৰ পাছপোৰ্ট ভিসা নাই মই কেনেকৈ যাম ইমেইলত পঠাইলো মোৰ ডকুমেন্টছ নাই মই যাব নোৱাৰিম আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে ইমেইলৰ পৰা ফ্ৰান্সৰ পৰা যে কেইজন মানুহকে আমাক লাগে গতিকে আপোনালোকে ভাৰতীয় প্ৰশাসনে পাছপোৰ্ট ভিসা কমপ্লিট কৰি পঠিয়াই দিয়ে তেতিয়া জোৰাৰ উপায়ুক্তে সকলোখিনি ঠিক ঠাক কৰাৰ পিছত ক'লে যে দুদিনৰ আগতে গুচি যাওক দুদিন ভাৰত বন্ধ দিছে দুদিন আগত কলিকতাত পাছপোৰ্ট ভিসা পাওঁ কলিকতা যেতিয়া পাইছোঁ পাছপোৰ্ট ভিসা পাইছোঁ তেতিয়া আৰু প্লেনত মই কোনোদিন প্লেনত উঠি পোৱা নাই বিদেশত গৈ পোৱা নাই মৰিম নে বাচিম তেনেকুৱা লাগিছে যেতিয়া প্লেনত পিতাটো মই বহিছোঁ তেতিয়া সেইখন প্লেনত 450টা সিট আছিল সেই 450টা দেখিছোঁ ফৰেনাৰ ওয়াইন্স বহুত খাইছে তেতিয়া মোৰ মনত আহিল মনটোতে আনন্দ পাবৰ কাৰণে কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা সুইজাৰলেণ্ড দেখিবলৈ 2 বটল খাই যেনেকৈ এডভান্স পাইছে তেতিয়া যিটো কলিতাক কৈছোঁ চাহ কৈছে মোক কাপোৰ কিনাইছে চৰাই 5 পাকৰ 13 নদী পাৰ কৰি অন্যটো অহা নাই গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা আমাৰ শিকিবলগীয়া কিমান আছে পিছদিনা যেতিয়া ইভেণ্টত সমগ্ৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে সেইকাৰণে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাত সম্বোধনা আৰু এজোপা গছ পুলি ৰুবলৈ লৈ গৈছিল গছ পুলিটো যেতিয়া বহুৱাই দিছিলোঁ তেতিয়া পৃথিৱীৰ যিমান ধৰ্মাৱলী লোকসকল আছে মাটি অকণ দি কিছুৱে উপাসনাৰে কিছুৱে দেন দিছে আৰু তেনেকুৱাবিলাক কৈ পেলাই গছজোপা ৰোপণ কৰিছিলোঁ আৰু গুৰ বৰষুণ যায় তেতিয়া আমাৰ মনত বৰ ভাল লাগিলে
যে আজিৰ পৰা পৃথিৱীখন এৱাৰনেছ হৈছে। তাৰ পৰা মই আকৌ ভাৰতলৈ ঘূৰি আহিলোঁ। ভাৰতলৈ ঘূৰি আহি দেখিছোঁ 1972 চনতে ছুইডেনৰ ষ্টকহোম দেশত 13খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰম সোমাই লৈছে। 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীক গছ পুলিবোৰ উঘালি জানো সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন একে জেগাত থকা হ'লে ইমান জলবায়ু পৰিৱৰ্তন নহ'লহেঁতেন। সেয়েহে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব, এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজে ল'ব, পিছৰ 5 বছৰত আৰু এজোপা ৰুব। বিশ্ববাসীক দিব। তেতিয়া ভাৰতে যেনেকৈ পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'লে, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান, 4 বছৰ, 10 বছৰ অল অভাৰ ৱৰ্ল্ড কিনো সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী কৰিব। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব নিদিব। সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, অন্যই নোৱাৰে। বুঢ়া শালিকাই মাত নলয়। সেইকাৰণে মই ভাৰত চৰকাৰ পৃথিৱীৰ বিভিন্ন দেশ গোটেইখিনিক কৈছোঁ এইটো শিক্ষাৰ দেশৰ তেওঁ বেয়া লাগে। আপোনালোকৰ ইয়াত বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে, গছটো চিনি নাপায় নহয়। মোৰ ভাবিলে যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, বিজ্ঞানীসকল আহে, থিয়ৰিকেল গছৰ নাম জানে, গছটো কিন্তু চিনি নাপায়। তেনেকুৱা আমি ল'ৰা ছোৱালীক ভুলকৈ শিক্ষা দি থকা হৈছে। সেইকাৰণে এই শিক্ষানীতিটো চেঞ্জ কৰোৱা এটাই উপায় আছিল। 2014 চনত MGM-ত বৈঠক হৈছিল। ফাৰ্ষ্ট কেন্দ্ৰীয় এডুকেশ্যন মিনিষ্টাৰ, পৰিৱেশ মন্ত্ৰী, মহাৰাষ্ট্ৰৰ গভৰ্ণৰ, মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ, প্ৰথমগৰাকী মহিলা ইঞ্জিনিয়াৰ, গুৰুকুলৰ শিক্ষা ভাইচ চেঞ্চেলৰ মহিলা। তেতিয়া মই কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সাংস্কৃতিক বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন নহয়। আৰু এইবোৰ শিক্ষা দিওঁতে সদায় মাতৃভাষাত ক্লাছ 10তে শিক্ষা দিব। তেতিয়া মন মগজুটো বিকাশ হ'ব, মন মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব। তাৰ বাবে বিকল্প ব্যৱস্থা নাই। সেইকাৰণে সেই ফৰ্মুলাটো বনাবলৈকে ৰাষ্ট্ৰীয় ঠিকনা 8 বছৰ লৈছে বনাওঁতে। সেইকাৰণে আশা ৰাখিছোঁ এতিয়া বৰ্তমান নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী যিসকল আছে সেইসকলক আপোনালোকৰ কিমান দিন লাগিব? 24 বছৰ লাগিব। যেতিয়া সেইখিনি ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় প্ৰশাসনৰ এডুকেশ্যনত সোমাব, সিহঁতে এদিন পৃথিৱীৰ নেতৃত্ব দিব। সেইটোৱে ভাৰতৰ শিক্ষানীতি আছে। তাৰপিছতে আকৌ আহিল 2020 চনত কুইন এলিজাবেথে এৱাৰ্ডটো দিলে। মানে পুৰা ক'ভিডৰ মাজতে মোক কুইন এলিজাবেথে মোক গভামাই ধৰি উচ্চ আয়ুক্তই চুমা খালে। তেতিয়া আৰু মই এপ্ৰিল মাহত কি হয়, ঠাণ্ডা বা গৰম আহে, গৰমত পানী লগা জ্বৰ, এতিয়া ঘৰত সোমাব নিদিয়ে নহয়। তই ক'ভিড লৈ আহিছ, গাঁৱত থাকিব নিদিয়ে, মই কি কৰিম? উপায় নাই। টোপোলা কাপড়ি বুলি হাবিলৈ গ'লো। হাবিত গৈ দেখিছোঁ 3টা ঘৰ আছে, 150 হাতী আছে। তেতিয়া কাজিৰঙা ডিএফক ক'লোঁ, ছাৰ ৱাইল্ড লাইফেটো লকডাউনটো বুজি নাপায়, ইয়াৰ বিকল্প ব্যৱস্থাটো কি হ'ব? নহয় ইলিফেণ্ট চাফাৰী পঠিয়াইছে, 3টা হাতী পঠিয়ালে। তাত এমাহ থাকিলোঁ আৰু খুব ভাল লাগিল। তাত থাকি পেলাই এনেকুৱাই যে যোৰহাট প্ৰশাসনে 60 বছৰ হওঁতে মোৰ জন্মতিথি পালন কৰিছিল আৰু উপহাৰ দিছিল 5000 ফলমূলৰ পুলি ৰুবলৈ সক্ষম হ'ল। তাৰ মাজতে কি কৰিলে, আকৌ মেক্সিকোৰ পৰা অৰ্ডাৰ আহিল যে আপোনাক সোনকালে মেক্সিকোলৈ যাবলৈ আমন্ত্ৰণ জনাইছে। তাৰ মাজতে ঘৰত সোমোৱা নাই, ঘৰত সোমালে চোৱা নকৰা লাগিব, ক'ভিডে পাব। সেইকাৰণে বাহিৰে বাহিৰে মই মেক্সিকো দিল্লীত যেতিয়া পাইছোঁ, তাত মেক্সিকো যিটো চৰকাৰ আছে তেওঁলোকে ভিছা অফিচত সোমালৈ কৰিছে যে আপোনাক 10 বছৰ ভিছা দিছে। ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰ আহিছিল মোক লগ পাবলৈ। তেতিয়া মই কৈছিলোঁ সমস্ত বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিব লাগিব, তেতিয়া পৃথিৱীৰ ভাৰসাম্য ৰক্ষা হ'ব। আৰু মহিলাসকলক 60% সংৰক্ষণ দিব লাগিব।
মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰা মহিলাসকলৰ যিটো ভূমিকা আছে পুৰুষৰ এইটো নাথাকে। ব্ৰেইন ড্ৰেইন নকলে সিহঁতৰ বিপৰ্যয়। সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ এটাইতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ভাৰতক ঘোষণা কৰি স্বাধীন দিলে। আপোনাৰ ডিঙিটো যদি কাটি দিয়ে সাক্ষী প্ৰমাণ নহ'লে কটাটো বাজি আপুনি মৰিলে। আমি যে এংলো ইণ্ডিয়ান ব্ৰিটিছৰ আধাতে আৰু কেৰেলা সিহঁতৰ ল'ৰা ছোৱালী IAS IPS চব তাহাঁতে তাত দুটা ভাষাই জানে, নিজৰ মাতৃভাষাটো জানে, ইংৰাজীটো জানে। আৰু সেইটোৱে বিহাৰ UPত হিন্দীটো নিজৰ মাতৃভাষা, ইংৰাজীটো জানে। সিহঁতৰ ল'ৰা ছোৱালী IAS IPS। আৰু আমাৰ ল'ৰা ছোৱালীবিলাক ইমানেই পিছপৰা কিয় ভাৰতীয় প্ৰশাসনত পঢ়িবলৈ যত্ন নকৰে। 2020 চনত IASত 5টা আছে, IFSত এটাও নহয়, IPSত এটাও নাই। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী অকল ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবলৈ কিয় যায়? ডক্টৰ কেতিয়া কি পাছ কৰি যায়? হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যায়। এটা দিশত গুচি যায়, 10টামান মানুহৰ পিছত ডাক্তৰ হ'ব। ইঞ্জিনিয়াৰ 10বাৰমান বেয়া কাম কৰাৰ পিছতহে ইঞ্জিনিয়াৰ হ'ব। প্ৰেক্টিকেল নলেজ নাই।